প্ৰতিগৰাকী ব্যক্তিৰ মন মগজু আত্মা জোকাৰি গৈছে আৰু এইবাৰ ধিং আঞ্চলিক ছাত্ৰ সন্থা ধিং আঞ্চলিক নাৰী সমাজ ধিং ব্যৱসায়ী সন্থা সকলোৱে ধিঙত সৰ্বাত্মক বন্ধ পালন কৰি সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াত সংবাদ মাধ্যমৰ কৰ্মী চাকৰিয়ালসকল ব্যৱসায়ীসকল দিন হাজিৰা কৰা মানুহ সকলো ওলাই আহিছে। এগৰাকী কিশোৰীৰ ওপৰত এনে নিৰ্যাতন অসমত সকলো সভ্য লোক লজ্জানত হৈছে আৰু ধিঙৰ মানুহে অসমৰ মানুহে এতিয়া এটা কথাই জানিব বিচাৰি আছে বাকী দুটা পাখণ্ডৰ কি হ'ব, বাকী দুটা নৰপিশাচে কেতিয়া শাস্তি পাব, কেতিয়া ধৰিব আৰু আৰক্ষীয়ে সেই দুটাক নধৰালৈকে ৰাইজ আশ্বস্ত হ'ব নোৱাৰে। আৰু মূল কথাটো হৈছে যে এনে ঘটনাসমূহক বিক্ষিপ্ত ঘটনা হিচাপে চাব নালাগে। ধাৰাবাহিকভাৱে এনেকুৱা ঘটনা অসমত ঘটি আছে। গোৱালপাৰাত আজি প্ৰায় এমাহ আগতে ৬০ৰ ঊৰ্ধৰ এগৰাকী মহিলা নিজৰ ঘৰৰ পিছফালে ধৰ্ষিতা হৈছে। বিহালীত এগৰাকী কিশোৰী পুৱা শুই উঠি বাহিৰলৈ যাওঁতে মুখত সোপা দি উঠাই লৈ যাবলৈ যত্ন হৈছে। ধিঙত তেনেকুৱা ঘটনা হৈছে, হোজাইত হৈছে, তেজপুৰত হৈছে, সমগ্ৰ অসমত হৈছে। চৰকাৰ প্ৰশাসন এইবোৰ আছে নে নাই আচলতে? আৰু ধিঙত আপোনালোকে সকলোৱে জানে যে আজিৰ প্ৰায় এমাহ আগলৈকে স্প্ৰে গেঙৰ তাণ্ডৱ চলি আছিলে। ইয়াত যেতিয়া স্প্ৰে গেঙৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিলে আপোনালোকে যেতিয়া সংবাদ মাধ্যমৰ কৰ্মীসকলে জানে আপোনালোকে সংবাদ পৰিৱেশন কৰোঁতে আপোনালোকে ধমক খাইছে, অতিৰঞ্জিত বাতৰি পৰিৱেশন কৰা বুলি কৈছিলে। আন্দোলন কৰিব বিচাৰিলে সেইখিনি সময়ত কোৱা গৈছিলে যে ৰাইজক ভীতিগ্ৰস্ত নকৰিব, কিয় আন্দোলন কৰিছে। কিন্তু ৰাইজৰ সংশয় ৰাইজৰ শংকা যে সঁচা আছিলে সেই কথাটো প্ৰমাণিত হ'ল। ধিঙত যে অসমীয়া জীয়াৰী বোৱাৰী অসুৰক্ষিত হৈ আছিলে সেই কথাটো প্ৰমাণ হ'ল। এতিয়া ধিঙৰ কাণ্ডটোৰ উচিত বিচাৰ লাগে আৰু ধিঙত যি দুটা নৰপিশাচ এতিয়াও ধৰা পৰিবলৈ বাকী আছে শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে সেই দাবী উত্থাপন কৰিছো। খিলঞ্জীয়া মহিলাই আজি নিজৰ নিৰাপত্তা বিচাৰি ৰাজপথলৈ আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিগত ২টা মাহত বহুকেইটা এনেধৰণৰ ঘটনা সংঘটিত হ'ল, ২০ৰো অধিক। গতিকে ইয়াৰ বাবে কোন ব্যৰ্থ, ইয়াৰ বাবে কাক জগৰীয়া কৰিব? গৃহ বিভাগ জগৰীয়া, গৃহ বিভাগ ব্যৰ্থ। মুখ্যমন্ত্ৰীজনে কবলৈ লাজ পাব লাগিছিলে। মুখ্যমন্ত্ৰীয়ে কৈ থাকে আমি যেতিয়া জাতীয় স্বাৰ্থত কেতিয়াবা আন্দোলন কৰিবলৈ ৰাস্তালৈ ওলাওঁ মুখ্যমন্ত্ৰীয়ে কয় যে আন্দোলনবোৰ হৈ থাকিলে হেনো বিনিয়োগকাৰী নাহা হয়, আন্দোলন হৈ থাকিলে অসমলৈ পৰ্যটক নাহা হয়। মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছো আপুনি যে কৈছে নিজে মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে ২ মাহত ২২ গৰাকী কিশোৰী নিৰ্যাতিতা ধৰ্ষিতা হৈছে। ২ মাহত যদি ২২ গৰাকী কিশোৰী নিৰ্যাতিতা হয় তেতিয়া অসমলৈ বিনিয়োগকাৰী আৰু পৰ্যটক দৌৰি দৌৰি আহিব নেকি? গৃহ বিভাগটো চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আৰক্ষী প্ৰশাসনলৈ অপৰাধীৰ ভয় নাইকিয়া হৈছে আৰু তাৰে পৰিণতিত এনেকুৱা ঘটনাবোৰ ঘটি আছে। মুখ্যমন্ত্ৰীক দাবী জনাইছো আৰক্ষী কঠোৰ হওক আৰু এই যি দুটা নৰপিশাচ এতিয়ালৈকে ধৰা পৰা নাই শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।